নমস্কাৰ প্ৰাইম টাইম ইণ্টাৰনেটলৈ স্বাগতম ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ধুবুৰী লোকসভা সমষ্টিৰ গৌৰীপুৰত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে জয় আই অসম ধ্বনিৰে ভাষণ আৰম্ভ কৰি বিজেপিক কটাক্ষ কৰাৰ লগতে কংগ্ৰেছ চৰকাৰ আহিলে দেশত খালী হৈ থকা 30 লাখ চাকৰিত নিযুক্তিৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ एक बार जोर से बोलो जय आय असम रकीबुल हुसैनर হৈ প্ৰিয়ংকাৰ নিৰ্বাচনী প্ৰচাৰ आज ये लोकसभा का चुनाव लड़ रहे हैं एक बार जोर से बताओ जिताओगे कि नहीं एक बार और গৌৰীপুৰৰ বালাজনত কংগ্ৰেছৰ বিশাল জনসভা সম্বোধন কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মন্দিৰ মছজিদ গুৰুদ্বাৰ সকলো থকা ধুবুৰী জিলাত এখন ক্ষুদ্ৰ ভাৰত বুলি মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে ये कोच राजवंशी की धरती है महामाया धाम यहाँ है पंचपीठ दरगाह यहाँ है गुरुद्वारा श्री तेग बहादुर जी का यहाँ है ये एक ऐसी धरती है जहाँ से पूरे देश को संदेश जाता है कि ये देश एक है हम सब एक महान परिवार है জয় আই অসম ধ্বনিৰে ভাষণ আৰম্ভ কৰি তীক্ষ্ণ বাক্যবাণেৰে বিজেপি চৰকাৰক আক্ৰমণ কৰে প্ৰিয়ংকা গান্ধীয়ে দেশৰ যুৱকৰ হাতত সংস্থাপন নাই দেশত খালী হৈ থকা 30 লাখ চাকৰিত নিযুক্তি দিয়া নাই মোদী চৰকাৰে কংগ্ৰেছৰ চৰকাৰ আহিলে 30 লাখ খালী পদত নিযুক্তিৰ প্ৰতিশ্ৰুতি দিলে প্ৰিয়ংকাই চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে কোচ ৰাজবংশীৰ জনজাতিকৰণ কৰা হ'ব বুলিও প্ৰিয়ংকা গান্ধীয়ে দিলে প্ৰতিশ্ৰুতি चाहे असम में चाहे पूरे देश में एक ऐसी राजनीति चल रही है जो जनता के लिए नहीं चल रही है आज बेरोजगारी इतनी ज्यादा बढ़ गई है 45 सालों में सबसे ज्यादा बेरोजगारी आज हमारे देश में है 70 करोड़ लोग बेरोजगार हैं 30 लाख खाली पद पड़े हैं 30 लाख खाली पद केंद्र सरकार में पड़े हुए हैं इतने सालों से उनको भरा नहीं गया है यहाँ आपकी मांग है कि कोच राजवंशी समुदाय जो है उसको एसटी स्टेटस मिले कब से आपकी पुरानी मांग है इस मांग का हम पूरा समर्थन करते हैं মূল্যবৃদ্ধিক লৈও বিজেপি চৰকাৰক সমালোচনা কৰিলে প্ৰিয়ংকা গান্ধীয়ে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক দোকানলৈ যাবলৈ চিন্তা চিকিৎসালয়লৈ যাবলৈও চিন্তা जब आपको दुकान जाना पड़ता है कुछ खरीदने के लिए तो घबराहट होती है जब कोई बीमार पड़ता है तो पूरे परिवार पे संकट आ जाता है कि कैसे इलाज कराएंगे सब्जी पेट्रोल डीजल सब महंगा हो गया है जो खेती करता है वो खेती में कमा नहीं पा रहा है सब पे जीएसटी लगा के उनको महंगा कर दिया है भाजपा के कार्यकर्ता आते हैं कहते हैं फॉर्म भरो मेरी बहनों को कहते हैं फॉर्म भरो नहीं तो वोट दो नहीं तो 1200 रुपए नहीं मिलेंगे कहते हैं ना आए हैं ना फॉर्म भरने आप अगली बार आएंगे ना आपके घर तो आप उनसे पूछिए 1200 रुपए से आज क्या मिलता है ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে যোৰহাটৰ ৰোড শ্ব'ত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল প্ৰিয়ংকা গান্ধীৰ বালাজনৰ জনসভাত ধুবুৰী কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিধায়ক শিৱামণি বৰাকে ধৰি বহু কেইগৰাকী কংগ্ৰেছ নেতাই মঞ্চত ভিৰ কৰে ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনী প্ৰচাৰ সভাত আজমলে চৰিয়ালে এআইডিএফ কৰ্মী মানকাছৰৰ হাজিৰহাটৰ সভাত খং উঠিল বদৰুদ্দিন আজমলৰ খঙৰ প্ৰকোপত একো নাই হৈ সভা চলি থাকোতেই চৰ সুধালে এগৰাকী দলীয় কৰ্মীক মঞ্চতেই দলীয় কৰ্মীক বদৰুদ্দিন আজমলে সুধালে প্ৰচণ্ড চৰ আৰু এই ঘটনাই দলৰ মাজতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া এই দৃশ্য দেখুৱাইছো মঞ্চৰ ওপৰতে ইউডিএফৰ এগৰাকী কৰ্মীক সুধালে চৰ বদৰুদ্দিন আজমলে উল্লেখযোগ্য যে ধুবুৰী সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমল কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ লগতে অগপৰ জাভেদ ইছলামৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা এআইইউডিএফ নেতা বদৰুদ্দিন আজমলৰ আৰু এনেধৰণে প্ৰচাৰ চলাই আছিল আৰু সভাৰ মাজতে হঠাতে খং উঠি গ'ল বদৰুদ্দিন আজমলৰ আৰু খঙৰ কোবতে তেওঁ প্ৰচণ্ড চৰ সুধাই এআইইউডিএফৰ এগৰাকী কৰ্মী ভাই
বসে যান, আপনারা ভুল করেন নাই, বসে যান ভাই, বসে যান, বসে যান ভাই, বসে যান, বসে যান। আনফালে ৰকিবুলৰ নিৰ্বাচনী প্ৰচাৰক চেৰ পেলাই বিলাসীপাৰাত আজমলৰ হাই ভল্টেজ প্ৰচাৰ হেলিকপ্টাৰেৰে সভাস্থলীত উপস্থিত হৈ ভাষণৰ মাজতে ৰকিবুল হুছেইনৰ লগতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক ক্ষুৰধাৰ সমালোচনা আজমলৰ পুনৰ ৰকিবুলক চকুৰ চিকিৎসা কৰিবলৈ ক'লে আজমলে নিৰ্বাচনী প্ৰচাৰ সভাত আজমলৰ হুঁচিয়াৰ বাণী পিছে কাক সাৱধান হ'বলৈ সকিয়নি আজমলৰ বদৰুদ্দিন আজমলৰ দুৰ্গত সোমাই ধুবুৰী দখলৰ জোৰদাৰ প্ৰচেষ্টা চলাইছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে বুধবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ৰকিবুলৰ হৈ চলালে প্ৰচাৰ পিছে ৰকিবুল হুছেইনক পোনপটীয়াকৈ আক্ৰমণ আজমলৰ আমি তোরে দিয়ে দিব পয়সা তো আমি দিতে পারবো ৰকিবুলক লুটেৰা সুৰক্ষা আজমলৰ দিতে পারবেন না কেন তোমার বাড়ি কেউ চুরি করবে হোশিয়ার জাগতে রহো করবেন না আনকি কংগ্ৰেছ দলে ২৬ত বিজেপি চৰকাৰৰ পতন হ'ব বুলি চলাই থকা প্ৰচাৰ সন্দৰ্ভতো আজমলৰ কটাক্ষ কংগ্রেস দল তো শেষই হইব একজন ভূপেন বরা তেখেত কৈ আছে মই 2026 চিফ মিনিষ্টাৰ নহব মুখ্যমন্ত্ৰী নহব মূৰ্খমন্ত্ৰী হৈ যাব তিনি গগৈ সন্দৰ্ভত শেহতীয়াকৈ ধাৰাবাহিক আক্ৰমণ কৰি আহিছে বদৰুদ্দিন আজমলে বুধবাৰেও গগৈ মানে আজমলে বুজালে দুইজনের আদা নাম হলো গই মই তাত যাবলৈ বিচাৰা দি আছো দুইজন ওয়ার্ল্ড রেনোন বেইমান ঈদৰ সময়ত অখিল গগৈয়ে নামাজতো অংশ ললে পিছে অখিল গগৈক ধৰ্মৰ শত্ৰু আখ্যা দিয়া আজমলে ক'লে তার জাতির কথা মানে হিন্দু হই আমার মুসলমানের ঈদগাহ বই ইধর কামাল ইধর উধর কামাল ইধর এইটো কৰিছে এই তাৰ জাতিৰ পৰা গল এতিয়া হিন্দু নহয় মন্দিৰত গৈ বানাৰসত গৈ গা ধুই আকৌ একবাৰ হিন্দু হ'ল পিছে অখিল গগৈৰ দাবী ধুবুৰীত বদৰুদ্দিনক হেনো পানী খুৱাই দিছে অখিলে বদৰে এতিয়া শুই উঠিয়েই আল্লাহৰ নাম নলয় লয় অখিলৰ নাম নুনমাটিৰ পৰা অজয় বৰ্মনৰ সহযোগত ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনি মুহূৰ্তত পাথৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে লৈ গৈছো इलेक्शन कौन तारीख है 7 तारीख है सब रेडी होइसे ना नहीं सब रेडी আজি সভা আমাৰ মাজত উপস্থিত ধুনীয়াকৈ সব ধুনীয়াকৈ শুনি থাকিলে সব আজিৰ সভা আমাৰ মাজত উপস্থিত বিপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞা ডাঙৰীয়া প্ৰাগজ্যোতিষপুৰ মণ্ডল বিজেপিৰ সভাপতি পবিত্ৰ দাস ডাঙৰীয়া আমাৰ ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ভাইচ চেয়াৰমেন নবাৰুণ মেধি ডাঙৰীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহান ডাঙৰীয়া অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক সুনীল ডেকাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ অহা 7 তাৰিখে অসমত শেষ পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে দুটা পৰ্যায় নিৰ্বাচন হৈ গ'ল আৰু এটা পৰ্যায় নিৰ্বাচন হ'লেই 14খন আসনৰ নিৰ্বাচন শেষ হ'ব
7 তাৰিখে আমাৰ গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা লোকসভা আসনৰ বাবে ভোটদান হ'ব। অসমৰ ভিতৰতে এখন সন্মানজনক আসন হ'ল গুৱাহাটী লোকসভা। গুৱাহাটী মানে আমাৰ এনেকুৱা এখন মহানগৰ য'ত শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন অঞ্চলৰ মানুহ আৰু ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহে আহি ইয়াত বাস কৰে। প্ৰায় 12 লাখ 13 লাখতকৈও ওপৰ জনবসতি থকা এই মহানগৰখনে আমাৰ ৰাজ্যৰ 30 লাখতকৈও অধিক পৰিয়ালৰ জীৱন আৰু জীৱিকা পালন কৰাত সহায় কৰে। এক প্ৰকাৰ ক'ব গ'লে আমাৰ এই মহানগৰীখন অসমৰ প্ৰায় 30 লাখ পৰিয়ালৰ ঘৰ আৰু সংসাৰ চলোৱাৰ এটা ডাঙৰ সাৰথি আৰু আশাৰ স্থলী। মহানগৰীখন লাহে লাহে ডাঙৰ হৈছে আৰু তাৰ লগে লগে চৰকাৰেও এই মহানগৰীখনক আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে প্ৰচেষ্টা চলাইছে। আজি আমি গুৱাহাটীত দেখা পাওঁ চাৰিওফালে সুন্দৰ ৰাস্তা, উৰণীয়া সেতু, ষ্ট্ৰীট লাইট, খোৱা পানীৰ ব্যৱস্থা আদি কৰিবৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু ৰাইজেও তাত সহায় সহযোগিতা কৰিছে। আজি গুৱাহাটী মহানগৰীৰ ভাৰতীয় জনতা দলৰ প্ৰতি ৰাইজৰ সহায় আৰু সমৰ্থন আমি সদায়ে পাই আহিছো আৰু আজি পাথৰ কুঁৱাৰীৰ এই সভাখনতো ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে গুৱাহাটী সিটত বিজেপি জিকিবই, তাত কোনো প্ৰশ্ন নাই। আপোনালোকে জানে যে ইলেকশ্যন 3টা হয়। এটা ইলেকশ্যন হয় মিউনিচিপালিটি, তেতিয়া আমি কাউন্সিলৰক ভোট দিওঁ। এটা ইলেকশ্যন হয় বিধানসভা, তেতিয়া আমি দিছপুৰত কোনে চৰকাৰ বনাব তাৰ কাৰণে আমি ভোট দিওঁ। আৰু এটা ইলেকশ্যন হ'ল লোকসভাৰ ইলেকশ্যন, য'ত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক নিৰ্বাচিত কৰাৰ কাৰণে আমি ভোট দিম। এইবাৰ আমি সকলোৱে মনতে সিদ্ধান্ত লৈছো যে আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভোট দিম। হয়নে নহয়? আজি আপোনালোকে চাব, অলপ আগতে মই মোদী ডাঙৰীয়াক আমি ভোট দিম। হয়নে নহয়? আজি আপোনালোকে চাব, অলপ আগতে মই ডিমৰীয়াত আছিলোঁ। ডিমৰীয়াৰ সভাত মই কৈছিলোঁ যে আমাৰ ভাৰতৰ বহুত প্ৰধানমন্ত্ৰী হ'ল। জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, দেৱগৌড়া, গুজৰাল, মনমোহন সিং, আমাৰ দেশত বহুত প্ৰধানমন্ত্ৰী হ'ল। কিন্তু কোনো এজন প্ৰধানমন্ত্ৰীয়ে অসমৰ বাহিৰত গামোচাখন পিন্ধা আমি কেতিয়াও দেখা নাছিলোঁ। হয়নে নহয়? কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহিলেতো ডিঙিত গামোচাখন লয়েই, আৰু আমেৰিকা, জাপান বাহিৰত গ'লেও তেওঁ ডিঙিত
অসমীয়া গামোচাখন সদায় সজাই ৰাখে আজি মোদীজীক দেখাৰ পিছত অসমীয়া মানুহে আমি আগত গামোচা পিন্ধিছিলো আজিকালি টিভিত আপোনালোকে দেখিব গুজৰাট উত্তৰ প্ৰদেশ কৰ্ণাটক মাদ্ৰাজৰ মানুহেও আজিকালি ডিঙিত গামোচাখন ওলমাই ৰাখে হয় নে নহয় আজি অসমীয়া গামোচাৰ ব্ৰেণ্ড এম্বেছাডৰ কোন বুলি ক'লে আমি নৰেন্দ্ৰ মোদীৰ নামটোকে আমি ল'ব পাৰোঁ হয়নে যোৱা বছৰ আমি সিদ্ধান্ত ললো যে অসমৰ বিহুক আমি বিশ্ব দৰবাৰত লৈ যাম 12,000 বিহুৱা বিহুৱতীয়ে সৰু সজাইত বিহু নাচিব মই মোদীজীক ক'লো যে মোদীজী আপুনি আহিব লাগে লগে লগে মোদীজীয়ে ক'লে যে ডাঙৰ কৰি পাত মই উপস্থিত থাকিম আপোনালোকে দেখিলে যোৱাবাৰ 14 এপ্ৰিলৰ দিনা নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আমি 12,000 বিহুৱা বিহুৱতীক লৈ অসমৰ বিহুক আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰিলো এয়া আছিল পাথৰকৈৰীৰ পৰা মুখ্যমন্ত্ৰীৰ সভা লাইভ পৰৱৰ্তী খবৰ কৃষি বিভাগৰ ব্যৰ্থতা উদঙাই দিয়াৰ বাবে ৰুখত পৰিল অসম যুৱ পৰিষদৰ এজন সদস্য অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰাৰ অভিযোগত সংগঠনৰ পৰা বহিষ্কাৰ কৰা ভাস্কৰজ্যোতি দত্ত নামৰ যুৱকজনক লৈ কিছু প্ৰতিক্ৰিয়া হৈছে কিছুদিন পূৰ্বে অসম যুৱ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ সহ সম্পাদক পদত নিৰ্বাচিত হৈছিল ভাস্কৰজ্যোতি কৃষি বিভাগৰ ব্যৰ্থতা উদঙাই দিয়াই কাল হ'ল ভাস্কৰৰ কৃষি বিভাগত ব্যৰ্থতা উদঙাই অগপৰ ভাতৃ সংগঠনৰ পৰা বহিষ্কৃত সংগঠনটোৰ নেতা খুদ কৃষি মন্ত্ৰীৰ সমষ্টিত ঘটিল নীলজ্জ কাণ্ড সংবাদ মাধ্যমত কৃষি বিভাগৰ ব্যৰ্থতা উদঙাই দিয়াৰ বাবে সংগঠনৰ পৰা বহিষ্কৃত হ'বলগীয়া হ'ল এজন যুৱক কৃষি বিভাগৰ ভুল আঙুলিয়াই দিয়াৰ বাবে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ পৰা বহিষ্কৃত হ'বলগীয়া হৈছে ভাস্কৰজ্যোতি দত্ত নামৰ এই যুৱকজন অসম যুৱ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ সহ সম্পাদক পদত কিছুদিন পূৰ্বে নিৰ্বাচিত হৈছিল ভাস্কৰজ্যোতি যুৱকজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ডিফলু পথাৰ অঞ্চলত কৰা বৃহৎ ৰঙালাও খেতিত কৃষি বিভাগৰ পৰা কোনো সহযোগিতা পোৱা নাই বুলি মন্তব্য প্ৰদান কৰিছিল আৰু সেয়াই দুখ হ'ল যুৱকজনৰ সংবাদ মাধ্যমত অগপৰ সভাপতি অতুল বৰাৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰাৰ অভিযোগত সংগঠনৰ পৰা বহিষ্কাৰ কৰা হয় ভাস্কৰজ্যোতি দত্তক নিজৰ সমস্যা গাঁওখনৰ সমস্যা আৰু খেতিয়কৰ সমস্যাবিলাক কি উপস্থাপন কৰাটো মোৰ ভুল হ'ল নেকি মইতো একো আপোনাৰ দলীয় কাৰ্যকলাপত বিঘিনি ঘটোৱা নাই কোনোটো আপোনাৰ অকৃতজ্ঞ কাম কৰা নাই একো তেনেকুৱা আপোনাৰ দলীয় বিৰোধী কাম কৰা নাই কিহৰ কাৰণে আজি মোক নিলম্বন কৰিব লগা হ'ল ৰাইজৰ সমস্যাৰ কথা কোৱাৰ বাবে সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে ভাস্কৰজ্যোতিয়ে এটাই গ'লো তেওঁলোকে কি নিলম্বন কৰিব মোক ৰাইজৰ সমস্যা ইয়াত কি হৈছে ৰাস্তা ঘাটৰ পৰা ধৰি কৃষকে কেনেকে কি ধৰণে কি কাম কৰিছে ক'ত কেনেকে বজাৰ পাব নেপাব তেওঁলোকৰ কোনো দায়িত্বই নাই বোকাখাতত এতিয়া একাংশ নেতাই তৈল মৰ্দন কৰি অসম যুৱ পৰিষদ চলাইছে বুলিও অভিযোগ উত্থাপন কৰিছে বহিষ্কৃত ভাস্কৰজ্যোতিয়ে কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰ জাজিৰ জামুগুৰিৰ বিহু অনুষ্ঠানত হাজাৰ হাজাৰ দৰ্শকক ন পুৰণি গীতেৰে মুহিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে ইটোৰ পিছত সিটো গীত গাই থকাৰ মাজতেই আহিবলগীয়া চিনেমা চিকাৰ চাবলৈ আহ্বান জনালে ৰাইজক জুবিনে কোৱা সঁচা কথাবোৰক ছাপোৰ্ট কৰিবলৈও ক'লে ৰাইজক অসমৰ পথাৰত আৰম্ভ বোকা নাচ বহাগৰ বৰষুণ আৰু মঞ্চত জুবিনৰ গান হলেই পথাৰত বোকাত উবুৰি খাই পৰে উতনোৱা ডেকাৰ জাক জাজিৰ জামগুৰিত জুবিনে গীত গাই মুগ্ধ কৰিলে হাজাৰ হাজাৰ লোকক
উপস্থিত লোকৰ আগত জুবিনৰ দাবী মই জাজিৰে প্ৰডাক্ট মই ইয়াৰ হয় জাজি প্ৰডাক্ট খালি মই এটা কথা কওঁ যে মই যেতিয়া কিছুমান সঁচা কথা কওঁ support me. ধেমেলীয়া মুদত জুবিনে সুধিলে জাজিত MLA MPৰ কাম হৈছে নে নাই হোৱা যদি মই আহিব লাগিব জাজি কাম ঠিকে আছে নে MLA মন্ত্ৰী কাম কৰিছে নে নাই কৰা জাজি দিবা নাই কৰা মজানো মঞ্চত বিতৰ্কিত কথা কৈ ৰাইজৰ মাজত চৰ্চিত হৈ জুবিনে কথাৰ মাজতে বিচাৰিছিল সঁচা কথাত ৰাইজৰ সঁহাৰি মই পলিটিচিয়ান নহয় মই মন্ত্ৰী হ'বলৈ নাযাওঁ বা ঘেণ্টাও এইবোৰ নিবিচাৰোঁ খালি মই যেতিয়া সঁচা কথা কম you have to support that's the thing Jorhat even Majuli even Dibrugarh Tinsukia Jorhat Dashpur গোটেই অসমখন লৈ ল'লো উদ্যোক্তাই গামোচা পিন্ধাবলৈ আহোঁতে জুবিনে ক'লে গামোচা পিন্ধাব নালাগে মোক সময়ৰ অপচয় মোক গামোচা নালাগে এটি কণমানিয়ে ছবি এখন আঁকি দিবলৈ আহোঁতে জুবিনে ক'লে মোক এনেকুৱা উপহাৰহে লাগে চান্স পালে গামোচা এটা পিন্ধালে মোক গামোচা নালাগে এইবিলাক ভাল লাগে yes I love it thank you love it wasting of time জাজিৰ বিহু মঞ্চত বিতৰ্কিত কথা এৰাই চলি এইদৰে নিশা 2 বজালৈকে ৰাইজক মনোৰঞ্জন যোগান ধৰিলে জুবিনে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰিয়ংকা গান্ধী খালী হাতে আহিছে খালী হাতে উভতি যাব বুধবাৰে ধুবুৰীত প্ৰচাৰ চলোৱা প্ৰিয়ংকা গান্ধীক লৈ এই মন্তব্য AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ বুধবাৰে প্ৰিয়ংকা গান্ধীয়ে ধুবুৰীৰ বালাজানত প্ৰচাৰ চলোৱাৰ বিপৰীতে আজমলে প্ৰচাৰ চলালে মানকাছৰৰ নিৰ্বাচনী সভাৰ পাছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত ধুবুৰীত প্ৰিয়ংকাৰ প্ৰভাৱক নস্যাৎ কৰিলে বদৰুদ্দিন আজমলে উল্লেখযোগ্য যে ধুবুৰীতেই এইবাৰ বদৰুদ্দিন আজমলৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিছে কংগ্ৰেছৰ ৰকিবুল হুছেইন লগতে দুয়োকে প্ৰত্যাহ্বান জনাইছে অগপ প্ৰাৰ্থী জাভেদ ইছলামে তিনি প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাত ক্ৰমে আকৰ্ষণীয় হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ যুঁজ একো ক'ব লগা নাই প্ৰিয়ংকা গান্ধী খালী হাত আহিছে আৰু খালী হাত যাব আৰু ৰিজাল্টের দিন রকিবুলের কারণ বহি বেডরুমত বহি কাঁদতে ওকে এখন গাঁৱৰ পথৰ কাষত গছে গছে উলমিল নো ৰোড নো ভোট পোষ্টাৰ 7 মেত অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে বৰমাৰ নিকটৱৰ্তী গড়মাৰা কদমতলাবাসী ৰাইজে সুদীৰ্ঘ বছৰে পথ নিৰ্মাণ নকৰাৰ ক্ষোভতে ৰাইজে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ভোট খুজি লাজ নিদিব বিকশিত অসমৰ উৎকৃষ্ট উদাহৰণ আদি শব্দৰে এখন পোষ্টাৰ এই পোষ্টাৰখন কোট আছে বিটিআৰৰ এখন গাঁৱত এই পোষ্টাৰখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ভোট বৰ্জনৰ বেনাৰ পোষ্টাৰ উলমিছে এই বিশেষ গাঁওখনত কিন্তু কিহৰ বাবে উলমিছে পোষ্টাৰ কিয় সিদ্ধান্ত লৈছে এনে ধৰণে বাক্সাৰ বৰমাৰ নিকটৱৰ্তী গড়মাৰা কদমতলাবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে ভোট বৰ্জনৰ
গছে গছে ওলমাইছে বিভিন্ন বাক্যৰে বিশেষ বিশেষ বেনাৰ 7 মেত অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে গাঁওবাসী কাৰণ সুদীৰ্ঘ বছৰে পথ নিৰ্মাণ নকৰাৰ ক্ষোভত ক্ষোভিত গাঁওবাসী বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু ইএম ৰাকেশ বৰ্মাৰ বিৰুদ্ধে ক্ষোভ জাৰি ৰাইজে ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট